নমস্কাৰ এই মুহূৰ্তত দেশবাসীৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। হাতত আছে মাত্ৰ কেইটামান ঘণ্টা আৰু কেইটামান ঘণ্টাৰ পাছতেই বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। হাতত আছে মাত্ৰ কেইটামান ঘণ্টা আৰু তাৰ পিছতেই ভংগ হ'ব পাৰে মোদী চৰকাৰ। 24 ঘণ্টাৰ ভিতৰতে নিৰ্ণয় হ'ব মোদী চৰকাৰৰ ভৱিষ্যত। মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতেই ভংগ হ'ব পাৰে NDA চৰকাৰ। 23 জুলাইত কাইলৈ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। কাইলৈ 23 জুলাইত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বাজেটত কিং মেকাৰৰ দাবী এইবাৰ স্থান নাপালে সলনি হ'ব পাৰে চৰকাৰ। চিন্তিত হৈ পৰিছে নৰেন্দ্ৰ মোদীৰ চৰকাৰ। 2 কিং মেকাৰে বৃহৎ টকা দাবী কৰিছে আৰু সেই দাবী যদি মানি নলয় তেন্তে কাইলৈ ভংগ হ'ব পাৰে চৰকাৰ। এতিয়াও নিজৰ স্থিতিত অটল আছে 2 কিং মেকাৰ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ। 1 লাখ কোটিৰো অধিক পেকেজ দাবী কৰিছে 2 কিং মেকাৰে। ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে 1 অক্টোবৰত লাখ লাখ ছাত্ৰ ছাত্ৰীৰ একাউণ্টত সোমাব ধন। নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণৰ দিন ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 16 আগষ্টৰ পৰা বিদ্যালয় মহাবিদ্যালয়ত আৰম্ভ হ'ব প্ৰপত্ৰ বিতৰণ। 10ৰ পৰা 12 ছেপ্টেম্বৰৰ ভিতৰত প্ৰপত্ৰ জমা দিব লাগিব বিনামূলীয়া নামভৰ্তিৰ বাবে। 1 অক্টোবৰত লাখ লাখ ছাত্ৰীৰ একাউণ্টত সোমাব বিনামূলীয়া নামভৰ্তিৰ ধন। ৰাজ্যৰ লাখ লাখ ছাত্ৰীলৈ সুখবৰ দিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ বিধায়ক ৰকিবুল হুছেইনে দুবুৰী সাংসদ ৰকিবুল হুছেইনে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি কেতবোৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া আমাৰ চাহটোকে বাঘটো দেখা পায়। চাহটোকে বাঘটো দেখিছে এইবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মন্তব্য ৰকিবুল হুছেইনৰ। ৰাজ্যত এতিয়া বতৰৰ পৰিৱৰ্তন হৈছে। কংগ্ৰেছৰ ঢৌ আৰম্ভ হৈছে। বিজেপিৰ প্ৰতি ৰাইজৰ আস্থা হেৰাইছে। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি বিতুষ্ট হৈছে জনতা। ভয়ত এতিয়া অদ্ভুত কথা ক'বলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আবুল তাবুল কথা বকিছে হিমন্ত বিশ্ব শৰ্মাই। মন্তব্য কৰিছে ৰকিবুল হুছেইনে। আমাৰ সভাত হিমন্ত বিশ্ব শৰ্মাক লৈ কোনো আলোচনা হোৱা নাই। ম্যাদ উকলিছে হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ কথা আমি জানো, মুখ্যমন্ত্ৰী কিন্তু আমাৰ কথা নাজানে। মুখ্যমন্ত্ৰীৰ ফিক্সড ডিপজিট এতিয়া যেন শেষ হৈ পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া চাহটোকে বাঘটো দেখিছে বুলি মন্তব্য ৰকিবুল হুছেইনৰ। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে অৱশেষত স্তব্ধ হৈ পৰিছে বাংলাদেশৰ সেই আন্দোলন। বাংলাদেশত অৱশেষত ন্যায় পাইছে বাংলাদেশৰ ছাত্ৰ সমাজে। এতিয়াৰ পৰা 93% লোকে সম্পূৰ্ণ মেধাৰ ভিত্তিত পাব চাকৰি। আমি জনাই আছো এটা বিশেষ খবৰ। অৱশেষত ন্যায় পাইছে বাংলাদেশৰ ছাত্ৰ সমাজে। ছাত্ৰ সমাজৰ দাবী নতশিৰে মানি ল'বলৈ বাধ্য হৈছে বাংলাদেশৰ চৰকাৰ শেখ হাছিনাই। বাংলাদেশত আন্দোলনকাৰী ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিছে অৱশেষত ন্যায়। এতিয়াৰে পৰা 93% লোকে সম্পূৰ্ণ মেধাৰ ভিত্তিত পাব চাকৰি। এক জটিল ৰূপ ধাৰণ কৰিছিলে বাংলাদেশৰ সেই প্ৰতিবাদী আৰু অৱশেষত 93% লোকে সম্পূৰ্ণ মেধাৰ ভিত্তিতে চাকৰি পাব বুলি ইতিমধ্যে সেই আন্দোলনৰ অন্ত পৰিছে। বাংলাদেশৰ আন্দোলনকাৰী ছাত্ৰ ছাত্ৰী লাভ কৰিব এতিয়া ন্যায়। আন এক খবৰ হৈছে বিজেপিত এতিয়া গণতন্ত্ৰক হত্যা কৰা হৈছে। কথা কোৱাৰ কোনো অধিকাৰ নাই। বিজেপিত একে আছে, নেতৃত্ব সলনি হৈছে, নীতিৰ পৰিৱৰ্তন হৈছে। জনাই আছো এটা বিশেষ খবৰ। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশ্বাসক স্বাগতম জনাইছে প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাই। অশোক শৰ্মাই মন্তব্য কৰি কয় যে ভগৱানে সুমতি প্ৰদান কৰাৰ বাবে জয়ন্ত মল্ল বৰুৱাৰ মনত সেই ভাৱ উদয় হৈছে। বিগত 3 বছৰ জয়ন্ত মল্ল বৰুৱাই তেনে কথা কোৱা নাছিল। জয়ন্ত মল্ল বৰুৱা আৰু মোৰ সম্পৰ্ক আছিল তিক্ততাপূৰ্ণ। মোৰ ওপৰত চলা অত্যাচাৰৰ আজি বহিঃপ্ৰকাশ ঘটিছে। বিজেপি একে আছে, নেতৃত্ব সলনি হৈছে আৰু নীতিৰ পৰিৱৰ্তনহে হৈছে। বিজেপিত এতিয়া গণতন্ত্ৰক হত্যা কৰা হৈছে। কথা কোৱাৰ অধিকাৰ নাই। দল ত্যাগ কৰাটো কিমান যন্ত্ৰণাদায়ক সেই কথা এতিয়া মই বুজি পাইছো। দলৰ কৃতকাৰ্যতা অসন্তুষ্ট হলে দলৰ বৃহৎ ক্ষতি হ'ব পাৰে। অশোক শৰ্মাই একো ভয়ো নকৰে, একো আপত্তি নকৰে। বৃহৎ অৰ্থনৈতিক সাম্ৰাজ্যৰ সুৰক্ষা বিচাৰি আছামে 2015ত বিজেপিলৈ আহিছে।
বিজেপিত আছে একাংশ চোৱা চেলেকা হিমন্ত বিশ্ব শৰ্মাৰ ব্ৰিগেডৰ সুমতি বিচাৰি হাজোৰ হয়গ্ৰীব মাধৱত খৰাই আগবঢ়াই এই মন্তব্য প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাৰ।